Hello everyone and welcome back to Math Bold Master. তেনেহলে আমি আৰম্ভ কৰো আজিৰ সেশনটো। তো আমি প্ৰিভিয়াস সেশনত আমি ইউনিট 1 ৰ এটা ফাৰ্স্ট টপিকটো কৰিলো যোনটো আছিল আমাৰ roster form and set builder form। তো আজি আমি যাও ইউনিট 1 ৰ নেক্সট টপিকটোলৈ যোনটো হৈছে আমাৰ empty finite আৰু equal sets। তেনেহলে আমি আৰম্ভ কৰো। তো আমাৰ ইয়াতে টোটাল 4টা কোৱেশ্চন দি আছে। তেনেহলে আমি আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চনটোৰে। In the following state whether A equals to B or not. তো আমি ইয়াতে চেক কৰিব লাগে যে set A equals to set B হয় নে নহয়। তো set A টো দিয়া আছে, এটো আমাক দিয়া গৈছে roster ফৰ্মত দিয়া আছে। ইয়াতে আছে এলিমেন্টস কিনি আছে 2 4 6 8 আৰু 10 আৰু ইফালে আছে set B যোনটো আমাক set builder ফৰ্মত দিয়া গৈছে। তো হৈছে B is a set containing the element X such that X is a positive even integer and X is less than or equals to 10। তো এটা কাম কৰো, প্ৰথমতে আমি A2 তো ঠিকই আছে, এই roster ফৰ্মত আছে, গোটেইখিনি এলিমেন্টস আমাক দিয়া গৈছে। আমি এতিয়া কি কৰিম, set B ৰ যিখিনি এলিমেন্টস আছে তো হেতুক আমি set builder ওপৰ roster ফৰ্মত লিখিবলৈ আমি চেষ্টা কৰিম। তো আমাৰ ইয়াতে দিয়া গৈছে set B টো, কোৱা হৈছে যে B হৈছে এটা set containing the elements X আৰু X কি হৈছে পজিটিভ হ'ব লাগিব আৰু ইন্টিজাৰ হ'ব লাগিব আৰু সেই ইন্টিজাৰবোৰ ইভেন হ'ব লাগিব। ঠিক আছে, তো আমাৰ ফাৰ্স্ট ইন্টিজাৰ আমি জানো, ইন্টিজাৰ যদি পজিটিভ ইন্টিজাৰৰ কথা পাতো এইবোৰ হৈছে আমাৰ 1 2 3 4 ডট 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 মানে কন্টিনিউ হৈ থাকিব। বাট এই পজিটিভ ইন্টিজাৰ্ছৰ পৰা আমি অকল ইভেন ইন্টিজাৰ্ছখিনিয়ে ল'ব লাগিব। তো আমাৰ প্ৰথম ইন্টিজাৰটো হ'ব 2, তাৰপিছত আহিব 4, তো আমি নোট ডাউন কৰি লওঁ। আমাৰ ফাৰ্স্ট ইন্টিজাৰটো হ'ব 2, তাৰপিছত আমি 3 টো নলওঁ, নেক্সট আমি ল'ম 4, 4 পিছত আমি নেক্সটটো ল'ম 6, 6ৰ পাছত আমি ল'ম নেক্সটটো 8। এতিয়া 8ৰ নেক্সটটো হ'ব আমাৰ 10। এতিয়া 10 আমি ল'ব পাৰিম নে নাই? ইয়েছ, ডেফিনেটলি ল'ব পাৰিম, বিকজ ইয়াতে কৈছে যে এক্সৰ ভ্যালু যোনটো হয় 10তকৈ সৰু হয় বাট ইকুৱেলো হ'ব পাৰে। ইয়াতে কৈছে এক্স ইজ লেছ দেন অৰ ইকুৱেলছ টু 10। তো আমি কি কৰিম, 10 ভ্যালুটো লৈ ল'ম। তো set B টোক যদি আমি roster ফৰ্মত লিখো তেনেহলে ইয়াৰ 5টা এলিমেন্টস থাকিব 2 4 6 8 10 আৰু গোটেইকেইটাই হৈছে আমাৰ পজিটিভ ইভেন ইন্টিজাৰ্ছ। আৰু দেখাই গৈছে যিহেতু 8 যি এলিমেন্টস আছে সেই গোটেইখিনি এলিমেন্টস আমাৰ B টো প্ৰেজেন্ট আছে। তো ডেফিনেটলি আমাৰ set A equals to set B হ'বই হ'ব। তো ইয়াতে অপশন A টো কাৰেক্ট হয়। আৰু ইয়াতে আমি একচুয়ালি এনেকাকৈ কম, আমি যদি ইচ এণ্ড এভৰি এলিমেন্ট লওঁ, যেনেকুৱা আমি এলিমেন্ট 2 টো লৈছো যোনটো set A বিলং কৰে, তো এইটো আমি লিখিব পাৰো যে 2 belongs to set A। ইয়াৰ মানে কি, this implies that 2 also belongs to the set B। এনেকাকৈ যদি আমি গোটেইখিনি এলিমেন্টস দেখুৱাই দিব পাৰো যে 4 belongs to set A implies 4 belongs to set B। আৰু আমি এটো ক'ব পাৰো also, বা আমি and বুলি কম, and 2 belongs to B। যদি 2 এলিমেন্ট to B বিলং কৰে, ইয়াৰ মানে কি হয় যে সেই সেম এলিমেন্ট 2 টো আমাৰ A টো বিলং কৰিবই কৰিব পাৰে। আমি কম যে for every element of A belonging to set A it must also belong to B। Similarly, every element belonging to B is also an element of A। তেনেহলে হেতু কেছত আমাৰ দুটা সেট ইকুৱেল হয়। তো এতিয়া আমি আহি যাওঁ প্ৰবলেমটোলৈ। তো obviously আমাৰ set are equal। তো চেক কৰি চাওঁ, yes, তো আমাৰ সেটটো হৈ গৈছে ইকুৱেল। এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ। Is the given a null set? ইয়াতে দিছে set of odd natural numbers divisible by 2. Choose one answer, yes or no। তো এইটো আমাক এটা স্টেটমেন্ট দিয়া গৈছে। তো প্ৰথমতে আমি এটা কাম কৰো, স্টেটমেন্টটোক আমি set builder ফৰ্মত লিখিবলৈ চেষ্টা কৰো। লেটস সে আমি সেটটোক নাম দিছো set A। set A এতিয়া এনেকা এটা সেট হৈছে যাৰ এলিমেন্টছবোৰ হৈছে x such that x is an odd natural number divisible by 2। এটো হৈছে আমাৰ সেট। এতিয়া আমি এটা কাম কৰো, এই সেটটোক আমি roster ফৰ্মত লিখিবলৈ চেষ্টা কৰো। তো আমিতো জানো আমাৰ ন্যাচাৰাল নাম্বাৰছবোৰ কি হৈছে 1 2 3 4 5 6 ডট ডট ডট। এটো এটা ইনফাইনাইট সেট হয় আৰু যেহেতু সেট হয় এটো আমি সদায় আমি কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখো। তো এটো হৈছে আমাৰ সেট অফ ন্যাচাৰাল নাম্বাৰছ n। এতিয়া এই ন্যাচাৰাল নাম্বাৰৰ পৰা আমি কেইটামান ন্যাচাৰাল নাম্বাৰ ল'ম যেটো প্ৰথমতে আমি অড ধৰি লওঁ। ঠিক আছে, তো অড ন্যাচাৰাল নাম্বাৰছখিনি উঠাই লওঁ। তো আমি হেতুক সেটটো কৈ দিও set B। obviously এটো এটা ডিফাৰেন্ট সেট হয়। তো set B আমাৰ অড ন্যাচাৰাল নাম্বাৰছবোৰ হৈছে 1 হ'ব, 3 আহিব, 5 হ'ব, 7 আহিব, 9 আহিব, গৈ থাকিব ইনফাইনাইটলি। তো আমাৰ set B টো হৈছে set of odd natural numbers
natural numbers ঠিক আছে set of odd natural numbers এতিয়া এই সেটটোৰ পৰা আমি এনেকা কেইটামান এলিমেন্ট উঠাম যিখিনি এলিমেন্টক আমি 2 ৰে ইজিলি ডিভাইড কৰিব পাৰিম হেতু জানো পসিবল হ'ব হেতুই হৈছে আমাৰ একচুয়ালি সেট A তো সেট A একচুয়ালি কি হৈছে natural numbers হ'ব obviously natural numbers বোৰ পজিটিভ থাকে সেই natural numbers বোৰ odd হ'ব লাগিব যোনটো হৈছে 13579 আৰু এই নম্বৰ কেইটা 2 ৰে ডিভাইড কৰিব 2 ৰে ইজিলি ডিভিজিবল হ'ব লাগিব তো 1 যদি লওঁ 1 to হ'বই নোৱাৰে কাৰণ 1 to 2 ৰে ডিভাইড না যায় নেক্সট আমাৰ হৈ গ'ল 3 to না যায় 2 ৰে ডিভাইড কাৰণ এনেকা এটা যদি চাওঁ একচুয়ালি এনেকা কোনো এলিমেন্টে নাথাকিব আমাৰ সেট বিট যোনটোক আমি 2 ৰে ডিভাইড কৰিব পাৰিম তো একচুয়ালি কি হ'ল আমাৰ সেট এত একচুয়ালি একো এলিমেন্টে নাই এটো কি হ'ল এটা খালি সেট হৈ গ'ল খালি সেট মানে আমি কি কৰিম কাৰ্লি ব্ৰেকেট লিখিম আৰু কাৰ্লি ব্ৰেকেটৰ ভিতৰত যেহেতু আমাৰ একো এলিমেন্টছ নাই তো এটোই হৈ যায় আমাৰ নাল সেট আৰু নাল সেটৰ আৰু এটা ৰিপ্ৰেজেন্টেশন আছে হেতুক আমি 0 to লিখি পেলাই আমি কাটি দিম তো তাৰ মানে এটো হৈ গ'ল আমাৰ নাল সেট তো yes definitely আমাৰ যোনটো সেট A হৈছে হেতু হ'ব এটা নাল সেট তো তাৰ মানে আমাক যোনটো সেটটো দিয়া গৈছে সেট অফ odd natural numbers divisible by 2 তো এটো হ'ব এটা নাল সেট yes তো নোটো নহয় তো এতিয়া আমি এটো চেক কৰি চাম তো আমি কৈছো yes it's a null set yes হৈ গ'ল ঠিক আছে এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ Next আছে আমাক দিছে is the given set finite or infinite set এটো তো বহুত সিম্পল প্ৰবলেম set এটা finite হ'ব পাৰে বা infinite হ'ব পাৰে finite মানে হৈছে ইয়াৰ যিবোৰ এলিমেন্টছ থাকিব এলিমেন্টছ বোৰ যদি আমি কাউন্ট কৰিব পাৰো হেতু finite set বুলি কম আৰু যদি কাউন্ট কৰিব নোৱাৰো হেতু অটোমেটিক্যালি infinite set হৈ যাব যেহেতু আমাৰ যোনটো set দি আছে ফাৰ্স্ট এলিমেন্ট হৈছে 1 next to is 2 third to is 3 but yet dot 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 their meaning to hoise here counting ketio hek no hoy etu infinite number of yate elements ase so definitely amar jonto ei problem to ei set to dia goise etu set hoise ata infinite set or example check kori saw ta etu hoise amar ata infinite set thik ase okay etia jao ami next fourth problem to in the following state whether A equals to B or not. তো এবাৰ আমাক দুটাই সেট দি আছে আৰু দুটা সেট আমাক সেট বিল্ডৰ ফৰ্মত দি আছে এই সেটটোক আমি চেক কৰিব লাগে যে A set equals to B set হয় নে নাই ঠিক আছে সো প্ৰথমতে আমি সেট A টো চাইলো তো সেট A কৈছে যে সেট A এনেকা এটা সেট হৈছে যাৰ এলিমেন্টছ বোৰ হৈছে X আৰু ইয়াতে X ক কেনেকৈ ডিফাইন কৰিছে X is a letter in the word Khan তো Khan word টো যোনটো আছে তো এই খান ওয়ার্ডটো যেকিটা লেটার আছে তো সেই লেটার খিনি হবো আমাৰ x তো এটুক যদি আমি সেট বিল্ডার ফর্মত লিখো তেনে হলে আমাৰ সেট a হৈ যাব ইকুয়ালস টু আমি কার্লি ব্র্যাকেট লৈ লম আৰু কার্লি ব্র্যাকেটৰ ভিতৰত আমি এটা এটা লেটার নোট ডাউন কৰি লম তো প্ৰথমতে k আহিল তাৰ পিছত আহিলে আমাৰ h তাৰ পিছত আহিলে আমাৰ a and then আমাৰ আহিলে n তো এটো হৈ গল আমাৰ খান যোনটো ওয়ার্ড আছে সেই খান ওয়ার্ডত আমাৰ চাৰিটা লেটাৰ আছে কি এইচ এন যেহেতু একো ৰিপিটেশন হোৱা নাই তো আমি গুটিখিনি লেটাৰক আমি নোট ডাউন কৰি ললো নেক্সট আমি এতিয়া বি লৈ যাও বি হৈছে এটা ডিফারেন্ট টাইপ অফ সেট এই সেটটোত কি হৈছে এই সেটটোৰ যিবোৰ এলিমেন্টছ বোৰ আছে যোনটো আমি y ৰে ডিনোট কৰিছো আৰু ইয়াতে y কি হয় কোৱা হৈছে যে y হৈছে এটা লেটাৰ যোনটো হেংকি নামৰ ওয়াৰ্ডটোৰ পৰা লোৱা হৈছে তেনে হলে আমি B টোক আমি ৰস্টাৰ ফৰ্মত নোট ডাউন কৰিলো তেনহলে আমাৰ হেংকি ওয়াৰ্ডটোৰ ফাৰ্স্ট লেটাৰটো হৈছে H নোট ডাউন কৰিলো নেক্সট লেটাৰটো হৈছে আমাৰ A তো হেতু আমি নোট ডাউন কৰিলো থাৰ্ড লেটাৰটো হৈছে আমাৰ N দেন ফোৰ্থ লেটাৰটো হৈছে আমাৰ K তাৰ পিছত আমাৰ ফিফথ লেটাৰটো হৈছে E আৰু আমাৰ সিক্সথ লেটাৰটো হৈছে Y তো এটো হৈ গল আমাৰ সেট B যত আছে আমাৰ টোটাল 6টা letter sota elements আছে তো h a n k e y এতিয়া আমাক কি দিছে a equals to b হয় নে নাই তো obviously এটো তো হবই নোৱাৰে because a equals to b হোৱাৰ এটাই মিনিং আছে যে a এর গুটিখিনি এলিমেন্টস বিট থাকিব লাগিব ঠিক আছে a এর এলিমেন্টস হৈছে কি k belongs to the set a এতিয়া k belongs to b হয় নে নাই this implies that k belongs to b fine next যদি আমি h to চাও h হৈছে it belong করে h belongs to a implies h belongs to b ঠিক আছে ইয়াতে h আছে নেক্সট আছে আমাৰ a যোনটো আছে obviously a আৰু এটো a কনফিউজ নহব এটো হৈছে এটা এলিমেন্ট এটোটো গুটি সেটটো হৈছে তো এটো এটা কাম কৰো আমি এটোক মই বুজাবৰ কাৰণে এটোক a prime বুলি কৈ দিও ঠিক আছে এটোক a prime বুলি কৈ দিও যাতে আমাৰ কনফিউজন হয় তো এই গুটিখিনি হৈ যাব আমাৰ a prime তো next element a belongs to the set a prime your meaning to etu হৈ গৈছে যে a element a to b to belong কৰি আছে definitely এটা a আছে present next যদি আমি লও letter n হৈছে যোনটো element এটো belong কৰে set a prime হলো এতিয়া আমি চাব লাগিব যে
এটোৰ মিনিংটো এইটোৱে হৈ গ'ল নেকি মানে b টো প্ৰেজেন্ট আছে তো দেখা গৈছে যে n ৱৰ্ডটো আমাৰ b টো প্ৰেজেন্ট আছে সো n belongs to b as well but ইয়াতে এটা প্ৰবলেম হৈছে যিবোৰ এলিমেন্টস a প্ৰাইমত আছে সেই গোটেইখিনি এলিমেন্টস b ত আছে হেতুটো ঠিকে আছে বাট ইকুৱেল হ'বলৈ কাৰণে আমি এটো চাব লাগিব যে b ৰ গোটেইখিনি এলিমেন্টস a টো থাকিব লাগিব a প্ৰাইমত থাকিব লাগিব বা আমি ইয়াতে কম এতিয়া k h a n এইকেইটাটো আছে বাট e আৰু y টোতো নাই ন যেনেকৈ e belongs to b হৈ আছে implies যে e does not belongs to the set a prime ঠিক আছে গণ্ডগোল হৈ গ'ল বা আৰু এটা হৈ গ'ল আমাৰ y যোনটো আছে set b ত বিলং কৰে আৰু সেই same element y টো কিন্তু a প্ৰাইমত বিলং নকৰে তো এটো প্ৰবলেম হৈ গ'ল তো ইকুৱেল হ'বলৈ কাৰণে এটো কম্পালসৰি হয় যে যিকোনো এটা সেট ল যদি a প্ৰাইমটো লয় ইয়াৰ গোটেইখিনি এলিমেন্ট সেকেন্ড সেটত থাকিবই লাগিব আৰু সেকেন্ড সেটটো যদি ল তাৰ গোটেইখিনি এলিমেন্টস থাকিব লাগিব আনটো সেটত তো তেতিয়াহে আমি ক'ব পাৰো যে এই দুটা সেট ইকুৱেল হয় তো যেহেতু আমাৰ কেছত কি হৈছে unequal is a prime not equals to b তো আমাৰ কি হ'ব অপচন b2 হৈ যাব যে sets are not equal চেক কৰি চাও তো আমি কম অপচন b the sets are not equal ঠিক আছে তো এনেকৈ আমি চেক কৰিব পাৰো empty finite and equal sets ঠিক আছে সামাৰি টু চাই লও ঠিক আছে তো আমাৰ চাৰিটা প্ৰবলেম আছিল তো চাৰিটা ভিতৰত আমাৰ গোটেই চাৰিটা হৈ গ'ল এতিয়া আমাৰ নেক্সটত থাকিব আমাৰ এটা কুইজ 1ত আমাৰ থাকিব পাঁচটা কোৱেশ্চন তো আমি লাষ্ট সেশন আৰু আজিৰ সেশনটো যেটো কৰিলো হেকিটাৰে আমাৰ কুইজ হ'ব তো আমি এই কুইজটোকো কৰি লম তো আমাক কুইজত টোটাল পাঁচটা কোৱেশ্চন আছে আৰু around 5 to 10 minutes আছে লাগিব easy question হয় ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চন is the given set a null set বুজিছে যে x a set আছে set containing the element x such that x is a natural number x or value 10 তকৈ সৰু হয় আৰু x or value 20 তকৈ ডাঙৰ হয় এনেকা ধৰণৰ এটা natural number আমাক লাগিব যাৰ value টো 10 তকৈ সৰু হয় তো 10 তকৈ সৰু কি হ'ব পাৰে 1 2 3 4 5 6 7 8 9 যিকোনো হ'ব পাৰে নটা এনেকা natural number আছে যোনটো 10 তকৈ সৰু and এই end লগাই দিয়া কাৰণে এটা প্ৰবলেম হৈ গ'ল আৰু সেই সেম নাম্বাৰটো 20 তকৈ ডাঙৰ হ'ব লাগিব এটোই কৈছে এনেকা এটা নাম্বাৰ কোৱা যোনটো 10 তকৈ সৰু হয় আৰু 20 তকৈ ডাঙৰ হয় তেনেকাটো কোনো পসিবিলিটি নাই এনেকা ধৰণৰ কোনো ন্যাচাৰাল নাম্বাৰ নাথাকি তো আমি কম যে এইটো সেটটোত একোৱে এলিমেন্ট নাই এনেকা ধৰণৰ কোনো এলিমেন্ট নাই আৰু আমাক কি হৈছে এই সেটটো এটা নাল সেট হয় নে নাই ইয়েস এইটো হয় এটা নাল সেট বিকজ ইয়াতে আমাৰ কোনো এলিমেন্ট নাথাকিব ঠিক আছে তো এতিয়া আমি যাও নেক্সট লৈ নেক্সট আছে কনসিডাৰ দ্য সেট containing the element x such that x is a letter of the word cherry ঠিক আছে তো চেৰি বুলি কোৱা লগে লিয়াক ৰস্টাৰ ফৰ্মত লিখিব লাগে তো ৰস্টাৰ ফৰ্মত আমি কি কৰো লেটাৰ কৈছে এটোৱে হৈছে আমাৰ হিন্ট তাৰমানে এই গুটেই চেৰি ৱৰ্ডটোৰ পৰা আমি খালি লেটাৰখিনিয়ে ল'ব লাগিব তো সি ৰ পৰা আমি লম তো এটো আমি লিখি লওঁ নোট ডাউন কৰি লওঁ তো আমাৰ সেটটো এটো আমি নাম দি দিও সেট এ তো সেট এ যোনটো চেৰি ৱৰ্ডটো আছে তো চেৰি ৱৰ্ডৰ প্ৰথম লেটাৰটো লৈছো আমি সি তাৰপিছত নেক্সট লেটাৰটো লৈছো আমি h দেন থাৰ্ড লেটাৰটো লম আমি e 4 নম্বৰ লেটাৰটো হৈ যাব আমাৰ r বাট আমি ফিফথ লেটাৰটো যেহেতু r আকৌ ৰিপিট হৈছে ৰিপিটেশন আমি নকৰো তো আমি এটো ড্ৰপ কৰি দিম তো একদম ফাইনাল লেটাৰটো হৈ যাব আমাৰ y তো c h e r y এটোই হৈ গ'ল আমাৰ ৰস্টাৰ ফৰ্মত যদি আমি কম্পেয়াৰ কৰো তেনে হলে আমাৰ b টোৱে কাৰেক্ট অপচন হ'ব a টো হ'বই নোৱাৰে বিকজ a টোত কি হৈছে গুটি ৱৰ্ডটোই দি দিছে আমাক ৱৰ্ড না লাগে আমাক ইয়াতে কি দিছে আমাক হিন্টটো দিয়ে দিছে যে x is a letter বুলি কৈছে তেনে হলে আমি ৱৰ্ডটো কি লম লবই না লাগে ঠিক আছে তো c টো হ'ব পাৰে কাৰণ c ৰ যোনটো এলিমেন্ট c আছে হেতুটো প্ৰেজেন্ট আছে চেৰিত আৰু h যদি চাও h ও প্ৰেজেন্ট আছে বাট তেনেকৈ কৰিলে নহব ৰস্টাৰ ফৰ্মত লিখা লগে লগে আমি কি কৰিম গুটেইখিনি লেটাৰছ আমি ল'ব লাগিব তো যেহেতু হেতু গুটেইখিনি লেটাৰছ b প্ৰেজেন্ট আছে তো আমাৰ b টোৱে হৈ যাব কাৰেক্ট আনসাৰ তেনেহলে আমি b টোক সিলেক্ট কৰিম আৰু চেক কৰি লম ঠিক আছে হৈ গ'ল এটো এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চনটো হৈছে is the given set finite or infinite আগতে কৈ দিছিলো মই ফাইনাইট হলে যত আমি এলিমেন্টস বোৰ কাউন্ট কৰিব পাৰো আৰু যদি কাউন্ট কৰিব নোৱাৰো অটোমেটিক্যালি এটোক আমি ইনফাইনাইট বুলি কম তো ইয়াতে আমাক আমাৰ যোন ফাৰ্স্ট এলিমেন্ট হৈছে 1 নেক্সট হৈছে 2 তাৰ পিছত হৈছে 3 ইয়াতে ডট 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 দিছে ডট 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 মিনিং টু ডাজ নট নেসেসাৰিলি মিন কি এটো কন্টিনিউ হৈ আছে তো ইয়াতে ডট 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 কৈটো আছে বাট লাষ্টৰ এলিমেন্ট হৈছে 100 তাৰ মানে এটো 1 ৰ পৰা আৰম্ভ হ'ব আৰু 100 ত শেষ হৈ যাব মাজত যিখিনি এলিমেন্টস আছে 4 5 6 7 8
50 51 যিমানবোৰ আছে সেইবোৰক আমি শ্বৰ্ট ফৰ্মত ডট ডট ডটত লিখি আছোঁ তো তাৰমানে এইটো কি হ'ল এইটো আমাৰ কাউণ্টেবল হৈ গ'ল কাউণ্টেবল কাৰণ ইয়াতে টোটেল 100 এলিমেণ্টছে আছে 1ৰ পৰা 100লৈ তো সেইকাৰণে আমি এইটোক ইনফাইনাইট বুলি ক'ব নোৱাৰোঁ এইটোক আমি ফাইনাইট ছেট বুলিয়ে ক'ব লাগিব তো এইটো হৈ যাব আমাৰ অপশ্যন হৈ গ'ল তো এতিয়া আমি যাওঁ নেক্সটলৈ নেক্সটত দিয়া আছে কনচিডাৰ দ্য ছেট containing the element 1357 এবাৰো ডট ডটত দিয়া আছে বাট যিহেতু ডট ডটৰ ৰাইট ছাইডে যিহেতু যিকোনো এলিমেণ্টছ নাই তো এইটো হৈ গ'ল আমাৰ এটা ইনফাইনাইট ছেট এতিয়া প্ৰব্লেমটো উঠিছে দ্য এভব ছেট ইন ছেট বিল্ডাৰ ফৰ্ম কেন বি ৰিটেন এজ তো ইয়াতে আমাৰ তিনিটা অপশ্যন দিয়া আছে তো কোনটো কাৰেক্ট হ'ব পাৰে এক্স ইজ এ অড নেচাৰেল নাম্বাৰ লেছ দেন 10 য়েছ তো এইটোতো হ'বই নোৱাৰে লেছ দেন 10 কৈ দিয়াৰ লগে লগে কি এনেকৈ এটা নেচাৰেল নাম্বাৰ ল'ব লাগিব যোনটো 10তকৈ সৰু হৈ গ'ল 10তকৈ সৰু নেচাৰেল নাম্বাৰখিনি কি হৈ গৈছে 1 3 5 7 9 তো এইটোতো কাউণ্টেবল হৈ গ'ল তো কাউণ্টেবল হৈ যোৱাৰ লগে লগে এই কথাটোতো নাহিবই তো এই আমি ৰিজেক্ট কৰি দিম নেক্সট হৈ গ'ল আমাৰ বি কৈছে এক্স ইজ এ নেচাৰেল নাম্বাৰ হ'ব পাৰে বিকজ 1 হৈছে এটা নেচাৰেল নাম্বাৰ 3 হৈছে নেচাৰেল নাম্বাৰ 5 হৈছে নেচাৰেল নাম্বাৰ 7 ডট ডট যিবোৰ আহিব চব আমাৰ নেচাৰেল নাম্বাৰ আহিব তো বি হ'ব পাৰে বাট এইটোও নহয় একচুৱেলি চিটোহে ৰাইট আনচাৰ হ'ব কাৰণ 1 3 5 7 যদি আমি লৈ আছোঁ তেনেহ'লে আমি 2 4 6 8 এইখিনিতো লোৱা নাই আমি ইভেন নাম্বাৰখিনি লোৱাই নাই আমি অকল অড নাম্বাৰহে লৈ আছোঁ তো নেচাৰেল নাম্বাৰটো হয় বাট আমি অকল অড নেচাৰেল নাম্বাৰখিনিয়ে লৈ আছোঁ তো সেইকাৰণে আমাৰ অপশ্যন চিটোহে কাৰেক্ট হ'ব ঠিক আছে তো এইটো আমি চেক কৰি ল'লোঁ এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ তো এইটো আমাৰ হৈ গ'ল ফাইনেল কুৱেশ্যন ইন দ্য ফলোয়িং state whether a equals to b or not তো a equals to b হ'বনে নাই তো সদায় এইটোৱে মনত ৰাখিব লাগিব এৰ গোটেইখিনি এলিমেণ্টছ বিত থাকিব লাগিব আৰু বিৰো গোটেইখিনি এলিমেণ্টছ এত থাকিবই লাগিব তো এৰ এলিমেণ্টছ কি আছে এ আছে বি আছে চি আৰু ডি আছে বিত আমি যদি চাওঁ সেই এ বি চি ডিখিনি বিটো আছে ফাইন যদি আমি চাওঁ বিৰ এলিমেণ্টছখিনি ডি চি বি এ ডেফিনেটলি গোটেইখিনি এলিমেণ্টছ ডি চি বি এ সেইকেইটাও এতে আছে তো এৰ গোটেইবোৰ এলিমেণ্টছ বিত আছে আৰু বিৰ গোটেইখিনি এলিমেণ্টছ এতে আছে তো আমি ক'ব পাৰিম যে এ আৰু বি ইকুৱেল হ'বই হ'ব তো আমি ক'ম ছেটছ এ আৰ ইকুৱেল ঠিক আছে তো হৈ গ'ল আমাৰ প্ৰব্লেম তো কুইজ 1টো হৈ গ'ল তো আমাৰ ইউনিট 1ৰ এইখিনি আজি যোনটো ফাইনাইট এণ্ড ইনফাইনাইট ছেটছ আছিলে তো সেইখিনি আমি কমপ্লিট কৰিলোঁ ঠিক আছে তো আজিৰ ছেশ্যনটো আমি ইয়াতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ